অখিল গগৈৰ সাহস নাই। অখিল গগৈৰ সাহসেই নাই। সমষ্টিৰ ভৌগোলিক জ্ঞান নাই বাবে প্ৰাৰ্থীও দিব পৰা নাই। তেওঁ ভৌগোলিক এলেকাৰ বিষয়ে নাজানে নেকি? এটা জিলা পৰিষদ মাত্ৰ চাগে নে দুটা জিলা পৰিষদত দিছে, আঞ্চলিক পঞ্চায়তে এটা নে দুটাত দিছে, বাকীবোৰ দিবলৈ সাহসে নকৰিলে। দিন ৰাতি একাকাৰ কৰি প্ৰাৰ্থীসকলক লগত লৈ পঞ্চায়তে বিধায়ক ৰূপজ্যোতি কুৰ্মী। সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ ব্যস্ততা বৃদ্ধি পাইছে। দলীয় বাঘা বাঘা নেতাই নিজ নিজ সমৰ্থিত প্ৰাৰ্থী হৈ প্ৰচাৰ তুংগত চলাইছে। ব্যতিক্ৰম নহয় মৰিয়নি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কুৰ্মীও। দিন ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থী হৈ পঞ্চায়তে উপস্থিত হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অগপৰ সৈতে মিত্ৰজোঁটৰ আছে যদিও মৰিয়নি সমষ্টিৰ অন্তৰ্গত বৰপুখুৰী জিলা পৰিষদ আৰু বলমা জিলা পৰিষদত বিজেপি আৰু অগপই বন্ধুত্বমূলকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, যাক লৈ ৰূপজ্যোতি কুৰ্মী অধিক তৎপৰ হৈ পৰিছে আৰু দুয়োটা জিলা পৰিষদৰ দলীয় প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। এয়া বামুণপুখুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হিমান্ত গগৈ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত বিধায়ক ৰূপজ্যোতি উপস্থিত হৈ চৰকাৰৰ উন্নয়ন অক্ষুণ্ণ ৰাখিবলৈ তথা নানা আঁচনিৰ লাভালাভ সুদীৰ্ঘকাল পাবলৈ চৰকাৰৰ পক্ষত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। ইপিনে গৌৰৱ গগৈ অখিল গগৈক সমালোচনা কৰি বৰ্তমান মৰিয়নিৰ সমষ্টিৰ অন্যান্য দলৰ অধিক ৰাইজ বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰি এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দ্বিতা নহয় বুলি উল্লেখ কৰে। সমষ্টিৰ 5বাৰৰ বিধায়ক একেৰাহে হৈ আহিছিলোঁ। ইয়াৰ কাৰণটোৱে হ'ল যে ৰাইজে আমাৰ কথা দিয়া মতে কথা ৰাখিছিলোঁ, বিশ্বাসত ৰাইজে আমাক সমৰ্থন জনাই আহিছিলে আৰু এতিয়াতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আমাৰ লগত আছে। আপোনালোকে সঁহাৰি জনাওক আৰু ৰাইজে আমাক সঁহাৰি জনাইছে, সভাসমূহত উপস্থিত আছে। মই খুবেই আনন্দিত আৰু মোৰ বিশ্বাস আমাৰ সকলো প্ৰাৰ্থী খুব বিপুল ভোটত তেওঁলোক জয়লাভ কৰিব। ইয়াত অসম গণ পৰিষদ দলৰ এটা দখল আছিল বহুদিনৰ পৰা আৰু এটা সময়ত ইয়াত কংগ্ৰেছৰো দখল আছিল। কংগ্ৰেছৰ বিধায়ক আছিলে মেম্বাৰ গগৈ ডাঙৰীয়া, অসম গণ পৰিষদৰ বিধায়িকা আছিলে ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানী। এতিয়া প্ৰায় আধা আধি কংগ্ৰেছৰ আৰু আধা আধি অসম গণ পৰিষদ দলৰ আমাক সমৰ্থন কৰাৰ দৰে হৈছে বা মোৰ বহুত পুৰণা চিনাকি। তেওঁলোকো ইতিমধ্যে আমাৰ দলত সময়ত বিভিন্ন সভা সমিতিত যোগদান কৰি আহিছে। অলপ আগতে অসম গণ পৰিষদৰ কেইজনে আমাৰ লগত যোগদান কৰিছে, যোৱাকালিও কংগ্ৰেছৰ ভালেকেইজনে আমাৰ লগত যোগদান কৰিছে। এই পৰিৱেশত আমি কোনো অন্য চিন্তা মনলৈ নাই। আৰু থাকিল কথা সাংসদজনৰ কথা, ইতিমধ্যে ৰাইজে অৱগত হৈছে যে তেওঁ নামাজ পঢ়িবৰ কাৰণে গুৱাহাটীত গৌৰৱ গগৈৰ সময় আছে। ইয়াত যেতিয়া শংকৰ জন্মোৎসৱ পাতে, ইয়াৰ ৰাস পাতে, ইয়াত যেতিয়া বিহু পাতে, ইয়াত যেতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হয়, মুখ্য অতিথিৰূপে গোহাৰিৰ পত্ৰত সাংসদজনৰ নাম লিপিবদ্ধ কৰাৰ পিছতো সাংসদজনে টকা দিব লাগে বুলিয়ে নাহে নে ৰাইজৰ ভোট লাভ কৰি সুখে দুখে থাকিম বুলি কৈ নিৰ্বাচনত এনেই চলেৰে ভোটটো লৈ জিকি গ'ল, তাৰপিছত এতিয়া ৰাইজক পিঠি দিয়া এই গৌৰৱ গগৈৰ কথাও ৰাইজে ইতিমধ্যে অৱগত হৈছে। সেইকাৰণে ইয়াত আৰু বেলেগ দলৰ কথা ইয়াত নাহে। থাকিল কথা অখিল গগৈ দুই এটা জেগাত ইয়াত প্ৰাৰ্থিত্ব দিছে। অখিল গগৈৰ সাহসেই নাই যে ইয়াত নিৰ্বাচনত মৰিয়নি সমষ্টিত ক'ৰবাত 21টা গাঁও পঞ্চায়তৰ প্ৰাৰ্থিত্ব দিবলৈ সাহসেই নাই। জিলা পৰিষদ 4টা, তেওঁ ভৌগোলিক এলেকাৰ বিষয়ে নাজানে নেকি? এটা জিলা পৰিষদ মাত্ৰ চাগে নে দুটা জিলা পৰিষদত দিছে, আঞ্চলিক পঞ্চায়তে এটা নে দুটাত দিছে, বাকীবোৰ দিবলৈ সাহসে নকৰিলে। সেইকাৰণে বেলেগ দলৰ আমি কোনো স্থিতিয়ে দেখা নাই। কেৱল সকলোতে ঘৰে ঘৰে পদুম, বাটে বাটে পদুম, এইটোৱে মই এটা ছবি দেখা পাই আছোঁ। মই এক প্ৰকাৰ কণ্টেষ্ট নহয় বুলি মই ভাবোঁ। যি কৰ্মদক্ষতা বিধায়কৰ যি কৰ্মৰ মানে স্পৃহা আৰু জনসাধাৰণৰ মাজত থাকি যি তেখেতে জনসাধাৰণৰ মৰম বুটলিব পাৰিছে, তাৰ প্ৰতি সন্মান জনাই স্বতঃস্ফূৰ্তভাৱে সকলোটি ওলাই আহিছে। আমিও আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যাতে সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক ভোট প্ৰদান কৰা গৈছে। আমি বিভিন্ন অঞ্চলবিলাকত আমি ঘূৰি ফুৰিছোঁ, নিৰ্বাচনী প্ৰচাৰেই হওক বা ৰাইজৰ মাজত আমি গাঁৱে গাঁৱে গৈছোঁ। আমি কিন্তু বিৰোধী পক্ষ যে কোনোবা আছে আমি এতিয়া কোনো উপলব্ধি কৰিব পৰা নাই। যিহেতু পোষ্টাৰ বেনাৰবিলাকত দেখা পাইছোঁ, কিছু কিছু লোকৰ কাৰোবাৰ মাত দেখা পাইছোঁ, কিন্তু তেওঁলোকৰ যিটো তাৰমানে থাকিব লাগিছিল, এতিয়া বৰ্তমান ৰাস্তাই পদূলি সকলোতে পদুম আৰু ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগানে শুনা পাইছোঁ। সকলোৱে আমাক আদৰি লৈছে। আমি ইয়াত প্ৰতিদ্বন্দ্বিতা বা কোনোবা আমাৰ কাষত যে কোনোবা আছে বুলি আমি বৰ্তমান পৰ্যায়লৈকে উপলব্ধিয়ে কৰিব পাৰোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।